আজি সাঁওতাল কলনীৰ জন্ম দিৱস আৰু এই জন্ম দিৱস আমি সুচাৰুৰূপে পালন কৰিছোঁ। প্ৰথম কাৰ্যসূচী আছিলে ফ্লেগ হোষ্টিং, পতাকা উত্তোলন। তাৰপিছত আমাৰ সাঁওতাল কলনীৰ বিশেষ যিসকল ব্যক্তি আছিলে তেওঁলোক হয়তো আমাৰ মাজত নাই আজি। তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু তাৰপিছত চাহ জলপান হ'ল। চাহ জলপানৰ পিছত এখন সভা পতা হ'ল আৰু এই সভাখনক সভাপতিত্ব কৰিলে আমাৰ ex-EM ক্ৰিসষ্টম টুডু মহোদয়ে। আৰু এই সভাত আমাৰ অতিথি হিচাপত উপস্থিত আছিল BTRৰ EM মাননীয় উইলছন হাজদা মহোদয়, AWDCৰ EM পাৰ্চিউছ হেমব্ৰম মহোদয় আৰু সাঁওতাল কলনীৰ ভিতৰত থকা বিভিন্ন আদিবাসী জাতীয় সংগঠনৰ নেতৃস্থানীয় ব্যক্তিসকল উপস্থিত আছিল। আৰু বিশেষভাৱে এই আলোচনাত স্থান পায় যে যিহেতু এইবাৰ সাঁওতাল কলনীৰ জন্ম দিৱস 145তম পালন কৰা হ'ল, তো 145 বছৰৰ ভিতৰত কিমানখিনি অগ্ৰগতি হৈছে সাঁওতাল কলনীৰ ভিতৰত, এইবিলাকৰ ওপৰতে চৰ্চা হ'ল। আৰু বিশেষভাৱে ইয়াত আমি দেখিবলৈ পালোঁ যে সাঁওতাল কলনীৰ ভিতৰত শিক্ষাৰ যি প্ৰয়োজন যথেষ্ট আছে আৰু আমি ৰাইজক আমি জাগৰণ কৰিব লাগিব, কিয়নো শিক্ষা অবিহনে এটা জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে। তো শিক্ষাৰ লগত সংগতি ৰাখি আমি সমাজ ব্যৱস্থাৰ টনকিয়াল কৰাৰ কাৰণে আলোচনা কৰিলোঁ আৰু বিভিন্ন দিশত আমি ইয়াত আলোচনা কৰিলোঁ। নিশ্চয়কৈ লাহে লাহে সাঁওতাল কলনীয়ে অগ্ৰগতি লাভ কৰিব আৰু বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ দৰেই আমাৰ ইয়াত থকা সাঁওতালসকলে উন্নতি সাধন কৰিব বুলি কামনা কৰিছোঁ। আৰু বিশেষকৈ সাঁওতাল কলনীৰ যি দুৰৱস্থা আছে, এই দুৰৱস্থাসমূহত সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমাৰ AWDCৰ পৰাও আমি যথেষ্ট চেষ্টা কৰিম। য'ত ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে সেইবিলাকৰ প্ৰতি আমি তীক্ষ্ণ নজৰ ৰাখিম, যাতে আমাৰ এই সাঁওতাল কলনীও লাহে লাহেকৈ আগবাঢ়ি যায়। 1881 চনৰ 8 ফেব্ৰুৱাৰীৰ দিনা আমাৰ অসম ৰাজ্যৰ একদম চবতকৈ পশ্চিম প্ৰাংগণত অৱস্থিত এইখন ঠাইত সাঁওতাল কলনীখন স্থাপিত কৰা হৈছিল। আৰু তেতিয়াৰ পৰা আজিলৈকে 145 বছৰ হৈ গ'ল। আৰু এই যোৱা 145 বছৰত এইখন অঞ্চলত বিশেষকৈ সাঁওতাল জনগোষ্ঠীৰ জনবসতি প্ৰধান এটা অঞ্চল আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীও ইয়াত বসবাস কৰে। তথাপিও মই ক'ব খোজোঁ যে এই 145 বছৰত যিখিনি এই অঞ্চলত এটা সৰ্বাংগীন দিশত এটা উন্নতি হ'ব লাগিছিল, মই দুখেৰে ক'ব খুজিছোঁ যে যিসকল চৰকাৰত আছিল ইমান দিন, তেখেতসকলৰ অৱহেলাৰ কাৰণে এইখন অঞ্চলটো সৰ্বাংগীন দিশত যিটো উন্নতি হ'ব দৰকাৰ আছিল বা এইখন অঞ্চলৰ ৰাইজৰ যি উন্নতি হোৱাৰ দৰকাৰ আছিল, সেইটো দেখা গৈছে যে সঁচাকেই বহুতেই অৱহেলিত কৰা হৈছে। আৰু সেইকাৰণে এতিয়াও এইখন অঞ্চলটো বহুত দিশতে পিছ পৰি আছে। এইখন অঞ্চলৰ ৰাইজ বহুত দিশতে পিছ পৰি আছে। যদিও বা আগৰ চৰকাৰৰ সময়ত আমাৰ এইখন অঞ্চলৰ পৰা প্ৰতিনিধি আছিল, BTC হিচাপত কওক বা আমাৰ অসম ৰাজ্য চৰকাৰ হিচাপে কওক, তথাপিও আগৰ চৰকাৰৰ যিটো এইখন জনগোষ্ঠীৰ প্ৰতি যিটো এটা মানে চিন্তাধাৰা, মই ক'ব খোজোঁ যে হয়তো ইমান স্পষ্ট বা ইমান ভাল নাছিল আৰু সেইকাৰণে এইখন অঞ্চলটো এনেকুৱা পিছ পৰি থাকিল। কিন্তু বৰ্তমান ভাল পাইছোঁ যে এইখন অঞ্চল লাহেকৈ উন্নতৰ পথত আমি আগুৱাই আছোঁ। এতিয়া ইয়াৰ পৰা মানৱ সম্পদ বুলি ক'বলৈ গ'লে একো নাই, আমি এজনো ইয়াৰ পৰা উলিয়াব পৰা নাই, তেনেকুৱা এটা অৱস্থাত আমি এতিয়ালৈকে দেখিবলৈ পালোঁ। কিন্তু এতিয়াৰ সময়ত বহুতে আমাৰ ডক্টৰ পঢ়িবলৈ গৈছে, এতিয়া সময়ত বহুতে চিভিল ছাৰ্ভিচ পঢ়িবলৈ গৈছে। আমি আশা কৰোঁ যে এইখন অঞ্চলৰ পৰা নিশ্চয় আমি মানৱ সম্পদ
মানে বনাবলৈ আমি সক্ষম হ'ম আৰু সেইখিনিয়ে আজি আলোচনা হ'ল যে আমি কোন দিশত ক'ত আমাৰ লুপ হোলছ বা গেপ আছে, ক'ত আমাৰ মানে অকণমান হয়তো ভুল হৈছে, সেইবিলাক আমি শুধৰাব লাগিব আৰু এই অঞ্চলখন সৰ্বাংগীন দিশত কি ধৰণে আমি আগুৱাই লৈ যাম সেইখিনি কথা আমি আজি আলোচনা কৰিলোঁ আৰু নিশ্চিতভাৱে এটা ৰোড মেপ, এটা একশ্যন প্লেন বা এইখন অঞ্চলৰ উন্নতিৰ এটা ভিজন ডকুমেণ্ট আমি তৈয়াৰী কৰাৰ কাৰণে আমাৰ যিটো চাওতাল কলনী পাৰগানা বৈচি আছে তেখেতসকলক দায়িত্ব প্ৰদান কৰা হৈছে বা তেখেতসকলে দায়িত্ব ল'ব আৰু তাৰ লগতে ইয়াত বিভিন্ন দল সংগঠন, ছাত্ৰ সন্থা, মহিলা সন্থা, বিভিন্ন সামাজিক সন্থা ইয়াত জড়িত হৈ থাকিব, গাঁওবুঢ়া সন্থা ইয়াত জড়িত হৈ থাকিব আৰু এই অঞ্চলৰ তুমুল পৰিৱৰ্তনৰ কাৰণে যি যো-জা চলাব লাগে বা যি প্ৰয়াস চলাব লাগে সেইটো আমি চলাই লৈ যাম। সেইখিনি কথা আজি আলোচনা কৰা হ'ল আৰু যোৱা 145 বছৰত কি ধৰণে এতিয়ালৈকে আমি আহিলোঁ বা দীঘল এটা জাৰ্ণি যিটো আমি এতিয়া মানে 1881 চনৰ পৰা এতিয়া 2025লৈকে যে আমি ইমান দিন ইয়াত বসবাস কৰিলোঁ, কি ধৰণৰ কি অৱস্থাত আছোঁ, গোটেইখিনি কথা আজি আলোচনা কৰা হ'ল। তো মই আশাবাদী যে আজিৰ তাৰিখটো আমাক ৰিমাইণ্ড দিয়ে যে এইখন জাগাত চাওতাল কলনী হিচাপে আমি মৰম কৰিব লাগিব, সন্মান জনাব লাগিব। এইখন বিশেষ দিনত আমি মৰম কৰিব লাগিব, সন্মান জনাব লাগিব আৰু সেইটোৰ কাৰণে আমি সকলোৱে নিজৰ দায়িত্ব আমি ভালকৈ পালন কৰিলে, নিজৰ দায়িত্ব আমি সকলোৱে মানে দায়বদ্ধতা লৈ ল'লে নিশ্চিত ৰূপে এইখন জাগা, এইখন ঠাই উন্নতি কৰিব আৰু এইখন অঞ্চলৰ মানুহসকলৰ, ৰাইজৰসকলৰ উন্নতি হ'ব। তো সেইখিনি কথা আজি আলোচনা কৰি আজি ভাল লাগিছে যে সেইখিনি আমাৰ সকলো নেতৃবৰ্গৰ আৰু সমাজ সেৱকসকল আৰু বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ উপস্থিতিত এইখিনি কথা আলোচনা কৰা হ'ল। মোৰ বিশ্বাস যে নিশ্চয় এই আলোচনাই এটা ভাল ফল দিব। ধন্যবাদ।